আইসকলৰ পৰা এভাগ অনুৰোধ ৰাখিব বিচাৰিছে। এই পাঠৰ লগত সংহতি ৰাখি আমাৰ এখন ঘৰৰ গৃহ বিচাৰ, খাদ্য বিচাৰ, বাক্য বিচাৰ, এই যিখিনি নীতি নিৰ্দেশনা, এই বিচাৰৰ সম্পৰ্কত আমি অকণমান আলোকপাত কৰিবৰ কাৰণে আমাৰ প্ৰাণজিত বাপজনালৈ আমি সেৱা ধৰিছোঁ। অৰুণ মুদৈ প্ৰভুজনা আমাৰ পিতৃতুল্য। দক্ষিণ পাৰে আমাৰ গৃহ শিৱসাগৰ জিলা, একেবাৰে পশ্চিম প্ৰান্তত। শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তত জাজি, খনামুখ এই অঞ্চলটিৰ পৰা আমাক আজিৰ পৰা 2 বছৰমান আগতে প্ৰভুজনাই দুৰ্ভাগ যন্ত্ৰৰ জৰিয়তে আমাক আদেশ কৰিছিল যে প্ৰাণজিত, তুমি উত্তৰ পাৰলৈ আহিব লাগিব। আৰু উত্তৰ পাৰলৈ এই গহপুৰ দুবিয়া নাহৰণি অঞ্চললৈকে আমি ইয়াৰ আগতে আৰু এবাৰ অহা হৈছিল। এনেকৈ উত্তৰ পাৰত আহি আমি আপোনাসৱৰ মাজত উপস্থিত হৈছিলোঁ। আৰু সেই তেতিয়াৰ পৰা আজিলৈকে একেৰাহে আমি আপোনাসমৰ মাজত মৰম স্নেহৰ পাত্ৰ হিচাপে হয়তো থাকিব পাৰিছোঁ বুলি আমাৰ বোধগম্য হৈছে। এই প্ৰভুজনে আমাক তেতিয়া মূৰত হাতখন দি কৈছিল, প্ৰাণজিত, এই যে মই তোমাক আনিলোঁ উত্তৰ পাৰলৈ, তুমি আৰু দক্ষিণ পাৰত ঘূৰি ফুৰিব নালাগে, উত্তৰ পাৰতে থাকিব লাগিব। আৰু সেই সূত্ৰে হয়তো সেই আশীৰ্বাদৰে পাত্ৰ হৈ আমি এতিয়ালৈকে আমি মূৰ্হমতিৰ দ্বাৰা 1012টা অনুষ্ঠান কৰা হৈছে 21 চনৰ পৰা এই 24 চনৰ এতিয়া শেষ হওঁ 3 বছৰত। এদিনত 365 দিন থাকে এটা বছৰত, আৰু 3 বছৰত কিমান দিন হ'ব আপোনাসৱে যোগ কৰিলে উত্তৰটো পাব। আৰু আমি কৰা অনুষ্ঠান হৈছে 1012টা এতিয়ালৈকে। আৰু সেয়া আপোনাসৱ মহামহন্তৰ আশীৰ্বাদ। আৰু সেই আশীৰ্বাদৰ ফলস্বৰূপে আহি আমি পুনৰ আপোনাসৱৰ মাজত উপস্থিত হৈছোহি। আৰু সেইজনা পিতৃতুল্য অৰুণ মুদৈ বাপজনাই আমাক আজ্ঞা কৰিছে, প্ৰাণজিত তুমি ক'বই লাগিব। এতিয়া কথাটো হ'ল, যত গৃহবাস ভাৰ্যা ৰাখে দাস, কহিলো পৰম আৰ্যা, বানৰক যেন নৰ্তকে নচাৱে, স্বামীক নচাৱে ভাৰ্যা। এজন স্বামীক এগৰাকী পত্নীয়ে যদি নিজৰ আঙুলিৰ মূৰত নচুৱাই থাকে, তেতিয়াহ'লে সেইখন গৃহ নহয় বাঁহতল হৈ যাব। ইয়াৰ দুটা দৰ্শন আছে, এটা হ'ল আধ্যাত্মিক, এটা হ'ল বাহ্যিক। বাস্তৱত পত্নীগৰাকীক কোৱা হৈছে ভাৰ্যা, আৰু তেওঁক বিয়া কৰাই গৃহস্থী ধৰ্ম পালন কৰা সেই ব্যক্তিজনক কোৱা হৈছে স্বামী। স্বামীজনৰ নিৰ্দেশত বা স্বামী আৰু পত্নীৰ আলোচনাৰ মৰ্মে কোনো এটা সিদ্ধান্ত নলৈ কেৱল পত্নীগৰাকীৰ সিদ্ধান্ত মৰ্মে যদি ঘৰখন চলি থাকে, তেতিয়াহ'লে সেই ঘৰখনে কেতিয়াও সুন্দৰ ব্যৱস্থাৰ মাজেৰে আগবাঢ়িব নোৱাৰে। শাস্ত্ৰসন্মত প্ৰমাণ, প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেহে সিজিব কৃষ্ণত ভকতি। প্ৰকৃতি পুৰুষ দুয়ো নহৈব একমতি, নিসিজিব কৃষ্ণত ভকতি। প্ৰকৃতি মানে হ'ল আইগৰাকী, পুৰুষ মানে হ'ল বাপজন। এইটো হ'ল বাস্তৱ। আৰু শাস্ত্ৰৰ আধ্যাত্মিক দৰ্শন হ'ল, প্ৰকৃতি মানে পঞ্চভূতি 24টা তত্ত্বৰে গঠিত শৰীৰ, আৰু পুৰুষ হ'ল আত্মাতত্ত্ব। সেই আত্মাতত্ত্বই আহি যেতিয়া এই পঞ্চভূতি 24 তত্ত্বৰে গঠিত শৰীৰটোৰ মাজত অৱস্থান কৰে, আৰু অৱস্থান কৰাৰ লগে লগে প্ৰত্যেক শৰীৰ
10টা ইন্দ্ৰিয় সহিতে 24টা তত্ত্বই 5 গৰাকী কন্যাক বিবাহ কৰায়। সেই 5 গৰাকী কন্যাৰ নাম হ'ল কাম্য, কামিনী, কাঞ্চন, পুণ্য, পদুমী। কি বাপ হওক, কি আই হওক, কি যুৱক হওক, কি যুৱতী হওক, কি আবাল বৃদ্ধ বনিতা শিশু, কোনো কথা নাই, প্ৰত্যেকেই 5 গৰাকী কন্যাক বিবাহ কৰোৱা হয়। কিন্তু এই প্ৰকৃতি স্বৰূপ শৰীৰটোৰ পৰা যেতিয়া আত্মা তত্ত্ব ওলাই যায়, তেতিয়া কিন্তু লগত 2 গৰাকীহে যায়। সেয়া হ'ল পাপ আৰু পুণ্য। যমৰ ওচৰত সাক্ষী দিবলৈ পাপ আৰু পুণ্য নামৰ 2 গৰাকী লগত যায়। বাকী কাম্য, কামিনী, কাঞ্চন এই 3 গৰাকীয়ে তৎক্ষণাত অন্য এজনক বিয়া কৰাই লয়। মানে যিটোক আমি লোভ, মোহ, অহংকাৰ বুলি কওঁ। এই ব্যৱস্থাৰ মাজেৰে আমি চিন্তা কৰিলে উত্তৰখিনি পাম যে গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে আমি বাস্তৱ পৃথিৱীখনত প্ৰকৃতি পুৰুষ দুয়ো একমতি হ'ব লাগিব। অৰ্থাৎ বাপজন আৰু আইগৰাকীৰ মাজত সিদ্ধান্ত মৰ্মেহে কিবা এটা কৰ্ম আমি আগবাঢ়িব লাগিব, যিটো শৰীৰটোৰ লগত আত্মা তত্ত্বৰ যদি কোনো কালেই মিল নহয়, তেতিয়াহ'লে ট্ৰেইনৰ 2ডাল চিৰি যিধৰণে জীৱনত কোনো কালে লগ নোহোৱাকৈ দুফালে সৰল ৰেখাত গতি কৰিছে, ঠিক তেনেকৈ আমাৰো জীৱনটো তেনেধৰণে ঈশ্বৰৰ কৃপাৰ বিপৰীত পদ্ধতিৰে আগবঢ়াৰ বাবে আমি ঈশ্বৰৰ কৃপাৰ পৰা চিৰজীৱন বঞ্চিত হৈ থাকিব লাগিব। তাৰ কাৰণে প্ৰথম চিন্তাটো কৰিব লাগিব প্ৰকৃতি স্বৰূপা আইগৰাকীয়ে। যদি আইগৰাকীয়ে চিন্তা কৰে, তাৰ প্ৰমাণ ভক্ত প্ৰহ্লাদৰ জন্মৰ ক্ষেত্ৰত কায়াধুৱে আশ্ৰয় কৰা সেই নিয়ম। যেতিয়া হিৰণ্যকশিপুৰে তেওঁৰ ভাতৃবৈৰী বৰাহৰূপী ভগৱন্তক বধ কৰিবৰ বাবে ব্ৰহ্মাৰ পৰা বৰ ল'বলৈ চিন্তা কৰিছে, আৰু চিন্তা কৰি যেতিয়া ঘৰৰ পৰা ওলাই গৈছে, তেওঁ ধৰ্মপত্নী কায়াধুক ত্যাগ কৰি, কিন্তু ওলাই যাওঁতেই কৰ্ণে শুনা পালে নাৰায়ণ নাৰায়ণ নাৰায়ণ। আৰু এনে শব্দ ব্ৰহ্ম কাণত আহি পৰাৰ লগে লগে হিৰণ্যকশিপুৰে চিন্তা কৰিছে যে মোৰ আজি যাত্ৰা অমংগল, কাৰণ মোৰ ভাতৃবৈৰীৰ নাম মই যাত্ৰা কালতে শুনা পালোঁ। আৰু সেইটোকে চিন্তা কৰি হিৰণ্যকশিপুৰ যেতিয়া ঘূৰি আহিছে, অহাৰ লগে লগে ধৰ্মপত্নী কায়াধুৱে বুজি পাইছে যে আজি মই বহুদিনৰ পৰা ভাবি থকা মোৰ মনৰ আশা পূৰণ হ'ব। স্বামী হিৰণ্যকশিপুৰক কৈছে, হে স্বামী, তুমিতো মোক এৰি ইতিমধ্যে ওলাই গৈছিলাই, কিমান দিনৰ মূৰত যে তুমি ঘূৰি আহিলাহেঁতেন তাৰতো কোনো ঠিকনা নাই। কৃষ্ণ, তাৰ কোনো নিৰ্দিষ্ট সিদ্ধান্ত নাছিল। যিহেতু তুমি ঘূৰি আহিছাই স্বামী, তুমি মোক কোৱাচোন তুমি কিয় ঘূৰি আহিলা? তেতিয়া হিৰণ্যকশিপুৰে কৈছে, বোলে পত্নী, মোৰ ভাতৃ হিৰণ্যাক্ষৰ বধ যিজনৰ হাতত হৈছিল বৰাহৰূপী নাৰায়ণ, তেওঁৰ নাম মই শুনা পালোঁ, সেইকাৰণে ঘূৰি আহিলোঁ। কায়াধুৱে কৈছে, স্বামী, তোমাৰ মুখত আজি নাৰায়ণ নামটো ইমান শুনিবলৈ শুৱলা হৈছে, তুমি আকৌ কোৱাচোন তুমি কাৰ নাম শুনি উভতি আহিলা? বোলে নাৰায়ণৰ নাম। হে স্বামী, তোমাক মই ভাগি সেৱা নিবেদন কৰিছোঁ, তুমি কালিলৈ প্ৰত্যুষতে যেতিয়া পুনৰ যাত্ৰা কৰিবা, তুমি আকৌ কিমান দিনৰ মূৰত ঘূৰি আহিবা তাৰ কোনো নিশ্চয়তা নাই। সেইকাৰণে সেৱা নিবেদন কৰিছোঁ যে আজি ৰাতিটো অন্তত তুমি মোক মই বিচৰা ধৰণে দিবানে স্বামী? এই বুলি কোৱাৰ লগে লগে হিৰণ্যকশিপুৰে বোলে হ'ব, তুমি যেনেকৈ বিচাৰা মই তোমাক তেনেকৈ সময় দিম, সংগ দিম। এই বুলি কোৱাৰ লগে লগে কায়াধুৱে শাস্ত্ৰসন্মতে বুজি পোৱা সেই নিয়ম যে 24 ঘণ্টীয়া এটা দিনত 24 ঘণ্টীয়া এটা দিনত 8টা প্ৰহৰ থাকে। সেই 8টা প্ৰহৰৰে দিনত 4টা প্ৰহৰ, প্ৰত্যেক প্ৰহৰতে 3 ঘণ্টা, ৰাতি 4টা প্ৰহৰ।
সেই 4+4 8টা প্ৰহৰৰ একেবাৰে অষ্টম প্ৰহৰটোত ৰাতিৰ শেষ প্ৰহৰটোত কায়াধুৱে স্বামী হিৰণ্যকশিপুৰক পদ্মমুখখনতে নাৰায়ণ নাৰায়ণ নাম উচ্চাৰণ কৰোৱাই বুদ্ধি খটুৱাই সেই হিৰণ্যকশিপুৰৰ বীৰ্য নিজৰ গৰ্ভত ধাৰণ কৰিছে, যাৰ কাৰণে এজন মহাভক্ত এটি জীৱৰ সৃষ্টি হৈছে, নাম ভক্ত প্ৰহ্লাদ। আৰু আমাৰো গৃহস্থী ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিবলৈ আইসকলে সেই নিয়মটো পালন কৰাটো অতিব প্ৰয়োজন। নিজেও সমস্তখিনি কৰ্ম এৰামে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। জল পুষ্প ফল মূল খাদ্য অন্ন আদি অৰ্পিব কৃষ্ণত। যিহেতু গৃহস্থী ধৰ্মত এই সকলোবিলাক কৰ্ম কেৱল আইগৰাকীৰ ওপৰত নিৰ্ভৰ কৰে, যিহেতু আইগৰাকীয়ে ৰন্ধন কৰে, সেইকাৰণে ৰন্ধনৰ ক্ষেত্ৰতো গুৰুজনে আমাক সিদ্ধান্ত দিছে, ৰন্ধনৰ কাৰ্যত অৱতীৰ্ণ হোৱা ৰান্ধনীগৰাকীৰ প্ৰকাৰ 4টা। টিকটিকি ৰান্ধনী, তাও চেলেকা ৰান্ধনী, বগ ডিঙি ৰান্ধনী, গা মোচা ৰান্ধনী আদি 4টা প্ৰকাৰ আছে ৰান্ধনী। গতিকে সেই 4টা প্ৰকাৰ ৰান্ধনীৰ ভিতৰত টিকটিকি, তাও চেলেকা, গা মোচা ৰান্ধনীৰ স্বভাৱটো যদি আমাৰ আছে, তেতিয়াহ'লে সেইটো শাস্ত্ৰসন্মত নহয়। শাস্ত্ৰসন্মত হ'ল বগ ডিঙি। বগ মানে বগলী। বগলীটোৱে যেনেকৈ নিজৰ আহাৰটো পতংগটো ধৰিবৰ বাবে এটা ধ্যানত ৰৈ থাকে, ঠিক তেনেকৈ গুৰু দেৱ নাম ভকতৰ অৰ্থে আমাৰ আইসকলে ৰন্ধন কাৰ্যত আগবাঢ়োতে সেই নিয়মেৰে আগবাঢ়িব লাগে। আৰু সেই নিয়মেৰে আগবাঢ়ি খাদ্য দ্ৰব্য যত ফল মূল আদি সমস্ত অন্নকে কৃষ্ণত অৰ্পণ কৰিবলৈ সিদ্ধান্ত দিছে এনেধৰণে। আৰু এনেধৰণে অৰ্পণ কৰাৰ লগে লগে আইগৰাকীৰ সেই শাস্ত্ৰসন্মত শুদ্ধ কৰ্মৰ জৰিয়তে এৰামে তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে কনিষ্ঠ হুয়া মুকুতি সাধয়। এই নিয়মটোৰ বাবে গৃহস্থী ধৰ্মৰ প্ৰত্যেকজন সদস্যই কৃষ্ণৰ কৃপাধন্য হৈ এই সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰে। যিহেতু আমাৰ ভাৰতবৰ্ষ পুৰুষ প্ৰধান, সেই পুৰুষ প্ৰধান দেশত ঘৰৰ ভিতৰত সোমাই থাকিব লগা হয় মহিলাসকল, আইসকল। ঘৰৰ সমস্তখিনি কৰ্ম আইসকলৰ ওপৰতে নিৰ্ভৰ কৰে। সন্তানটো লালন পালন কৰা, বাপজনে কেৱল ধন টকা পইচা ঘটি আইগৰাকীৰ হাতত অৰ্পণ কৰে। গোটেই খৰচ কৰা, ক'ত খৰচ কৰিব, কেনেকৈ খৰচ কৰিব, কাক কিমান দিব লাগিব, খাদ্য বস্তুৰ বজাৰ সমাৰ কৰা আদি সমস্তখিনি 80% দায়িত্ব কেৱল আইগৰাকীৰ ওপৰতে নিৰ্ভৰ কৰে। সেইকাৰণে আমাৰ সমাজত এটা সহজ চিন্তা আমি সকলোৱে বুজি পাওঁ, যদি সন্তানটো গৌৰৱ কৰে তেতিয়াহ'লে সেই গৌৰৱটো কোনে লয়? দেউতাকে লয়। সন্তান কাৰ? মোৰ। যদি সন্তানটোৱে কেনেবাকৈ বিপথে পৰিচালিত হৈ যায় তেতিয়াহ'লে বদনামটো কাক দিয়ে? আইগৰাকীক নিদিয়েনে বাৰু? মই বাহিৰে বাহিৰে ফুৰোঁতে যায়, সন্তানটো বেয়া হ'ল অকল মাকৰ কাৰণে হ'ল। এইবিলাক আমাৰ সমাজত এইটো নিয়ম চলি থাকে। গতিকে সেই বদনামটোৰ পৰা হাৰিবলৈকে হওক আমি অন্তত চিন্তা কৰি গৃহস্থী ধৰ্মৰ যিখিনি নীতি নিয়ম, স্ত্ৰী পঞ্চশুনা পাপ গৃহস্থৰ থাকে জৈত, দিলো তোক স্থান কলি বংশ গয়া তৈত। হেৰৌ কলি তোক মই তাত থাকিবলৈ ঠাই দিছোঁ, তই তাত যা। বোলে ক'ত? স্ত্ৰী আৰু গৃহস্থৰ পঞ্চশুনা পাপ য'ত থাকে
সেই পঞ্চশুনা পাপ হয় কেৱল আইগৰাকীৰ জৰিয়তেহে। কাৰণ ৰাতিপুৱা শুই উঠি জুই জ্বলাব লাগে চৌকাত, কেৱল আইগৰাকীয়ে জ্বলায়। পানী আনিব লাগে খাবৰ কাৰণে, গোটেই পৰিয়ালটোৱে, কেৱল আইগৰাকীয়ে সেইটো কাম বেছিকৈ কৰে। তাৰ পাছত ঘৰ সাৰিব লাগে, চোতাল সাৰিব লাগে, ঠাই মচিব লাগে, কেৱল আইগৰাকীয়ে কৰে সেইটো কাম। ঢেঁকীত ধান বানিব লাগে, কেৱল আইগৰাকীয়ে কৰে সেইটো কাম। তাৰপাছত পতাত সৰিয়হ পিছা কামটো কেৱল আইগৰাকীয়ে কৰে। সেইকাৰণে এগৰাকী আইৰ দ্বাৰা, মহিলাৰ দ্বাৰা পঞ্চশুনা পাপটো সহজতে হয়। আৰু সেই পঞ্চশুনা পাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আইসকলে নিতৌ যদি গুৰু সেৱা কৰাটো অভ্যাস কৰে, তেতিয়াহ'লে তাৰ দ্বাৰা পঞ্চশুনা পাপৰ পৰা গোটেই পৰিয়ালটো ৰক্ষা পৰে। যেনেধৰণে হাতৰ একেবাৰে সৰু আঙুলিটো হ'ল কেঁয়া আঙুলি। আমি সকলোৱে জানো এই কেঁয়া আঙুলি। এখন শৰীৰৰ পঞ্চভূতি তত্ত্বৰে গঠিত ২৪টি তত্ত্ব, 10টা ইন্দ্ৰিয়, 10 প্ৰাণ, মন, চিত, বুদ্ধি, অহংকাৰ সহিতে 24টা তত্ত্বৰে গঠিত এই শৰীৰটোৰ এটি সৰু আঙুলিত কেনেবাকৈ যদি এখন কটাৰীৰে কাটি দিয়ে, সেই বিষটোৰ কাৰণে গোটেই শৰীৰটোৱে ৰাতি শুব নোৱাৰে। পাৰেনে বাৰু? দুখ পাইছে কিন্তু কেঁয়া আঙুলিটোত, কিন্তু বিষ হৈছে গোটেই শৰীৰটোত। ঠিক তেনেকৈ ঘৰ ধৰি থকা গৃহস্থী ধৰ্মৰ মূল চালিকা শক্তি আইগৰাকীৰ এটা সৰু ভুলৰ কাৰণে গোটেই গৃহস্থী ধৰ্মৰ প্ৰত্যেকজন ব্যক্তি ৰসাতললৈ যাব লগা হৈ যাব পাৰে। গতিকে আমি সেই কথাটো অন্তত চিন্তা কৰাটো অতিব প্ৰয়োজন। আমি বাপে আইসকলৰ বিষয়ে ক'বলৈ কোৱা কাৰণেহে কেৱল আইসকলৰ কথাটো কোৱা হৈছে, কিন্তু তাৰ অৰ্থটো এইটো নহয় যে কেৱল আইসকলেই সেইটো চিন্তা কৰিব লাগিব, বাপসকলে কৰিব নালাগে, এইটো নহয়। আমি প্ৰত্যেকজনে সেই চিন্তাটো কৰি গৃহস্থী ধৰ্ম শাস্ত্ৰসন্মতে পালন কৰি যদি জীৱন যাপন কৰিবলৈ আমি চিন্তা কৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ কৃপাৰ পাত্ৰ আমি হ'ব পাৰিম। এইটো ধ্ৰুৱ সত্য, শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। গতিকে বাপজনাৰ আজ্ঞা শিৰোগত কৰি আমি আংশিক প্ৰকাশ কৰি দিয়া হ'ল। তাৰ পাছত পদবন্ধে কি ক'ব বাপে আগবঢ়াব। এতিয়া অধ্যায়টিত আছে ধ্ৰুৱৰ তপস্যা। নাৰদৰ উপদেশ মতে ধ্ৰুৱই কেনেকৈ ভগৱানক তপস্যা কৰিছিল সেই সম্পৰ্কে আমাৰ পাঠত আলোচনা হ'ব। আৰু আমাৰ ইয়াত এই বিষয়ত দুই এটা আলোচনা আগবঢ়াই যাব আমাৰ প্ৰাণজিৎ গগৈ বাপজনাই। কৃষ্ণ। এৰাম মৈত্ৰেৰ বদতি শুনা কুৰূপতি পাছে যে নকথা ভৈলা নাৰদৰ শিক্ষা মনে ধৰি ধৰিব মধুব নেচলি গইলা পায়া মধুবদ যমুনাত স্নান কৰিছায়ম্ভুবনাতি উপবাস কৰি মৌন ব্ৰত ধৰি থাকিল তহিতো ৰাতি উষা সময়ত স্নানী যমুনাত
তীৰত নিৰ্মিলা স্নান বন ফুল ফুল আনিল সকল খোজি পাই লাজত মান নিবিৰয়াখনে বহি কুশাসনে অমদ সাৱধানত কৰি ঋষি উপদেশে চিন্তন্তনি শেষে অপৰম পুৰুষ হৰি কৃষ্ণ কৃষ্ণ আমি নাৰদে ধ্ৰুৱক দিয়া এই আখ্যানটো হ'ল এটা নিমিত্ত, এই এটা ছবি। নাৰদে এই কথাখিনি ধ্ৰুৱক কোৱাৰ চলেৰে আমাৰ সমস্ত জগতৰ শিশুসকলৰ কল্যাণৰ কাৰণে এই আখ্যানটো গুৰুজনাই ভাগৱতত আগবঢ়াইছে। গতিকে আমি এইখিনিতে আমাৰ প্ৰাণজিৎ গগৈ বাপলৈ পুনৰ সেৱা ধৰিলোঁ যে আমি আমাৰ শিশুসকলক ঈশ্বৰ উপাসনা কৰা বা পিতৃ সেৱা কৰা, জ্যেষ্ঠসকলক সেৱা কৰা, এই সেৱাৰ যিটো মাধ্যম, এইটোত আমাৰ অকণমান খেলি মেলি আছে। গতিকে আমাৰ এই খেলি মেলিটো, আমাৰ যিটো অস্পৃশ্যতা ভাৱটো আমাৰ মাজত সোমাই আছে, এইখিনি নিবাৰণৰ কাৰণে আমাৰ বাপজনাই অকণমান নাৰদে দিয়া উপদেশৰ জৰিয়তে আমাৰ প্ৰাণজিৎ গগৈ বাপজনাকো আমি অকণমান আগবঢ়াবলৈ সেৱা ধৰিলোঁ। কৃষ্ণ কৃষ্ণৰাম। কুশাৰু নন্দন মহাভক্ত মৈত্ৰেয় শুনা কুৰুপতি পাছে যেন কথা ভৈল, নাৰদৰ শিক্ষা মনে ধৰি ধ্ৰুৱ মধুবনে চলি গৈল। যে সেই বিদুৰ তুমি শুনাচোন, এই বুলি কৈছে। আৰু মহামানী শুকদেৱে পৰীক্ষিত ৰাজাক কৈছে, সেই ৰাজন পৰীক্ষিত তুমি শুনা, যে যেতিয়া দেৱঋষি নাৰদে মহাভক্ত ধ্ৰুৱক দ্বাদশী মন্ত্ৰ ওম নমো ভগৱতী বাসুদেৱায় দৰ্শন কৰালে, আৰু সেই মহামন্ত্ৰক হাৰুগত কৰি মহাভক্ত ধ্ৰুৱ মধুবনত গৈ উপস্থিত হ'ল। আৰু পায়া মধুবন যমুনাত স্নান কৰি স্বয়ম্ভুৱ নাতি, উপবাস কৰি মৌন ব্ৰত ধৰি থাকি লন্ত সিটো ৰাতি। উপবাসে মৌন ব্ৰত ধৰি ভগৱন্তক চিন্তা কৰিবলৈ চেষ্টা কৰিছে। যিটো কথা বাস্তৱসন্মত পৃথিৱীখনত আমি বুজি পাওঁ যে সৰ্বপ্ৰথম আমাৰ সন্তানবিলাকে পিতৃ মাতৃয়ে যি আজ্ঞা কৰে সেই আজ্ঞা পালন কৰিবলৈ অকণমান টান পায়। কিন্তু বিপৰীতে সন্তানবিলাকে পিতৃ মাতৃয়ে কৰি থকা আচৰণখিনি আশ্ৰয় কৰি অতিব ভাল পায়। এই কথাটো আমি জ্যেষ্ঠসকলে চিন্তা কৰাটো অতিব প্ৰয়োজন। পিতৃ মাতৃয়ে যিখিনি আদেশ দিয়ে, উপদেশ দিয়ে, সন্তানে পালন কৰিবলৈ বেয়া পায়। কিন্তু পিতৃ মাতৃয়ে যিটো আচৰণ সদায় কৰি থাকে ঘৰখনত বা বাহিৰত, সেই আচৰণটো কিন্তু সন্তানে পালন কৰি ভাল পায়। সেইকাৰণে এই সত্যটো আমিও পৰিচয় হৈ আমি ঘৰখনত আমাৰ আচৰণটো শাস্ত্ৰসন্মতে আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব লাগিব। ধৰি লওক যে আমি পুৱা সোনকালে শুই উঠি
শাস্ত্ৰ অধ্যয়ন কৰি আমি যিটো জ্ঞান লাভ কৰিছোঁ যে স্নানৰ প্ৰকাৰ, যিটো প্ৰাতঃ স্নান বুলি কোৱা হয়, দুগ্ধ স্নান, অমৃত স্নান, দানৱ স্নান বা অসুৰ স্নান, এই গা ধোৱা যিটো নিয়ম, সেই গা ধোৱা নিয়মটোত দুগ্ধ স্নান, অমৃত স্নান আৰু অসুৰ স্নান একেবাৰে সূৰ্য উদয় হোৱাৰ প্ৰাক মুহূৰ্ততে যিটো স্নান কৰা হয় অমৃত স্নান, তাৰ পাছত সূৰ্য উদয় হোৱাৰ পাছত 8 বজাৰ ভিতৰত যিসকলে গা ধুৱে তেওঁলোকৰ সেইটো দুগ্ধ স্নান, আৰু 8 বজাৰ পাছত যিসকলে স্নান কৰাৰ এটা নিয়ম আছে সেইটো হ'লে দানৱ বা অসুৰ স্নান বুলি কোৱা হয়। এতিয়া আমি যিসকলে সেইটো স্নান কৰোঁ শাস্ত্ৰৰ লগত নিমিলিল, সেইকাৰণে আমি পিতৃ মাতৃয়ে সন্তানক সেই অভ্যাসটো কৰিবৰ বাবে আদেশ দিলে নহ'ব, আমি প্ৰথম নিজে কৰিব লাগিব। কাৰণ আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। প্ৰথম আমি নিজে পালন কৰিব লাগিব, তাৰপাছত আমাৰ সন্তানবিলাকে সেইটো দেখি থাকিব। স্নান কৰি উঠি আমি কি কৰিম? গুৰুগৃহত সোমাম, গুৰুগৃহত সোমাই আমি গুৰু সেৱা কৰিম, এজোকা শৰণীয়া ঘোষাৰে সেৱা কৰিম, তাৰপাছত আমি নাম প্ৰসংগ কৰিম। যি যেনেকৈ শৰণ ভজনৰ ব্যৱস্থাৰে জীৱনটো অতিবাহিত কৰিছে সেই নিয়মটো যি যিমানলৈকৈ পাইছেগৈ সিমানখিনিৰ মাধ্যমেৰে কৰা সেই নিয়মটোত নিজৰ সন্তানটোকো আমি গুৰুগৃহলৈ লৈ যাব লাগিব, আৰু লৈ যোৱাৰ লগে লগে সেই গুৰুগৃহত সন্তানটোক সেই নিয়মকেইটা আমি কৰাৰ মাধ্যমেৰে সিহঁতক আমি শিকাব লাগিব। যিটো কোৱা হৈছে কৰ্দম ঋষিয়ে যেতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱৰ আজ্ঞা পাইছিলে, পিতৃ হ'ল ব্ৰহ্মা, ব্ৰহ্মাৰ আজ্ঞা পাই যেতিয়া সৃষ্টি কাৰ্যত ব্ৰতী হ'বলৈ এগৰাকী তেওঁৰ লগত, তেওঁৰ চিন্তা ভাৱনাৰ লগত, তেওঁৰ দৰ্শনৰ লগত মিলি যোৱা এগৰাকী প্ৰকৃতিক চিনাকি কৰি দিবলৈ ব্ৰহ্মাক খাটনি ধৰিলে, তেতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱে ক'লে বোলে সেই মোৰ পুত্ৰ কৰ্দম, তোমাক মই সৃষ্টি কাৰ্যত ব্ৰতী হ'বলৈ আজ্ঞা কৰিছোঁ যদিও তুমি বিচৰা ধৰণে কন্যা, তুমি বিচৰা ধৰণে তোমাৰ পত্নী, তুমি বিচৰা ধৰণে তোমাৰ ভাৰ্যা মই দেখুৱাই দিব নোৱাৰোঁ তোমাক। তাৰ কাৰণে তুমি ঈশ্বৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বক তুমি স্তুতি কৰা। পিতৃৰ সেই আজ্ঞা পালন কৰিছে কৰ্দম ঋষিয়ে, আৰু পালন কৰি ক'ত উপস্থিত হৈছে? 10,000 বছৰ সৰস্বতী নদীৰ তীৰত তপস্যা কৰিছে। তাৰমানে তাৰ উত্তৰটো হ'ল ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰই অধ্যয়ন কৰাটো হ'ল শাস্ত্ৰসন্মতে তপস্যা। এতিয়া ছাত্ৰই অধ্যয়ন কৰাটো যদি শাস্ত্ৰসন্মতে তপস্যা, সেই তপস্যা কৰি কি জ্ঞান লাভ কৰিব? 10,000 বছৰ তপস্যা কৰা মানে শৰীৰত থকা পঞ্চ কৰ্মেন্দ্ৰিয় যোগ পঞ্চ জ্ঞানেন্দ্ৰিয় সহিত 10টা ইন্দ্ৰিয়ক কেনেকৈ দমন কৰিব লাগে, নিয়ন্ত্ৰণ কৰিব লাগে, এই শিক্ষাটো লাভ হ'ব কেৱল জ্ঞানৰ মাধ্যমেৰে। সেই কথাখিনি আমি আমাৰ সন্তানক শিকাব লাগিব, আৰু তাৰ কাৰণে সৰস্বতী নদীত স্নান কৰাৰ কথা কৈছে। তাৰমানে আমি ৰাতিপুৱা শুই উঠি স্নান নকৰাকৈ আমি যি অধ্যয়ন কৰিম শাস্ত্ৰ, সি আমাৰ পাঠ্যপুথিৰ কিতাপখনেই হওক বা আমাৰ শাস্ত্ৰভাগেই হওক, যিয়ে নহওক, আমি গুৰু সেৱা নকৰাকৈ, ঈশ্বৰত অৰ্পণ নকৰাকৈ কোনো কাৰ্য সম্পাদন কৰাটো শাস্ত্ৰসন্মতে উচিত নহয়। এনেধৰণে কৰ্দম ঋষিয়ে সেই নিয়মটো পালন কৰি 3 নম্বৰ দিনটোৰ পাছত এগৰাকী কন্যা আহিব বুলি ক'লে। সেই 3 দিনৰ কথা হ'ল সত্য ৰজ তম 3 গুণৰ কথা আমাক প্ৰকাশ কৰিছে। আৰু বৰ্তমানো ধ্ৰুৱই দেৱৰ্ষি নাৰদৰ আজ্ঞা শিৰোগত কৰি মধুবনত গৈ যমুনা নদীৰ তীৰত স্নান কৰিছে, আৰু যমুনা নদীৰ তীৰত স্নান কৰি উপবাসে মৌন ব্ৰত ধৰি থাকিলন্ত সিটো ৰাতি। সেই প্ৰথম ৰাতিটো মৌন ব্ৰত ধৰি চিন্তা কৰিছে। বৰ্তমান পদে আমাক এনেকৈ ক'লে, আমিও প্ৰভুজনাৰ বাক্য শিৰোগত কৰি কথাখিনি আগবঢ়াই দিয়া হৈছে যে আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই।
হেৰা উষা সময়ত স্নানী যমুনাত তীৰত নিৰিমি আস্থান বন্য ফল ফুল আনিল সকল খুজি পাইলা যতমান নিবিড় আসনে বহি কুশাসনে মন সাৱধান কৰি ঋষি উপদেশে চিন্তন্ত নিশেষে পৰম পুৰুষ হৰি ৰাম হুয়া জিতাসন নিয়মীয়া মন একান্তে হৰিৰ পাৱে প্ৰত্যেক দিনতে তিনি সন্ধ্যাতে পূজন্ত ভকতি ভাৱে নাৰদৰ মত সুমৰি মনত অযথা মতিয় নোসাৰে পৰি পৰি তুতি কৰন্ত প্ৰণতি পদক্ষিণে ৰম্বাৰে হেৰা প্ৰথম মাহত তিনি ৰাত্ৰ ব্ৰত কৰিলা নৃপ কুমাৰ চতুৰ্থ দিনাতে বাৰণা কৰন্ত একে গতি ফলাহাৰ হেৰামে ত্ৰিসন্ধ্যাত স্নান পূজা মন্ত্ৰ ধ্যান নিৰন্ত তাকো কদাপি পূজায় অৱসানে মাধৱ ধ্যানে থাকা মূল মন্ত জপি ৰাম ৰাম দ্বিতীয় মাহত ছয় ৰাত্ৰ ব্ৰত উপবাস অনন্তৰে হে ৰাম সপ্তম দিনত শান্ত পকাপাত পাৰণা ভংগ কদৰে কৃষ্ণ ইতিমধ্যে আমাৰ সময়ো প্ৰায় 3 বাজে ভকতৰো উপস্থিতিটো ক্ৰমান্বয়ে কমি গৈছে যদি সমস্ত জনাৰে আজ্ঞা শিৰোগত কৰা হৈছে বাপজনাই সুন্দৰভাৱে কথাটো আপোনাসৱৰ অগ্ৰত অৱগত কৰিছে এইখিনিলৈকে পদবন্ধে আমাক যিখিনি কথা ক'লে এইখিনি হ'ল কাহিনীমূলকভাৱে
দেৱঋষি নাৰদৰ দ্বাৰা লাভ কৰি উপদেশ পালন কৰা এটা ব্যৱস্থা মহাভক্ত ধ্ৰুৱৰ মধুবনত গৈ যমুনাত স্নান কৰি প্ৰথম ৰাতিটো মৌন ব্ৰত ধৰিছে। তাৰ পাছত প্ৰত্যুষতে উঠি আকৌ যমুনাত স্নান কৰি যমুনাৰ তীৰত অৰণ্যৰ পৰা অনা বন্য ফুল ফল এইবিলাক যোগাৰ কৰি নিবিড় আসনত কুশাসনে বহি মনক সাৱধান কৰি ঋষিৰ উপদেশে পৰম পুৰুষ ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তক চিন্তা কৰিছে। শুয়া জিতাখন নিয়মীয়া মন একান্তে শৰীৰ পাৱে, প্ৰত্যেক দিনতে তিনিও সন্ধ্যাতে পূজন্ত ভকতি ভাৱে। শুয়া জিতাখন মানে জিতেন্দ্ৰিয়, অৰ্থাৎ এই 10টা ইন্দ্ৰিয়ক দমন কৰিবৰ বাবে যিটো নিয়ম, সেই নিয়মটো প্ৰত্যেক দিনাই আশ্ৰয় কৰিছে। এইটো হৈছে অভ্যাস। অভ্যাসনৰ কৰ্ণপথে কৰে হৰ, যে অভ্যাস কৰিলে কাণৰ সুতাই দিও কাৰপাত পঠিয়াই দিব পৰা ব্যৱস্থা শাস্ত্ৰই আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। এই জিতাখন মানে ইন্দ্ৰিয়বিলাকক দমন কৰিব পৰা ব্যৱস্থাৰ মাজেৰে যিখন আসনত আসনাধিষ্ঠ হয় তাক জিতাখন বুলি কোৱা হৈছে। তাৰ পাছত নিয়মীয়া মন, মনটোক নিয়ম কৰাৰ ব্যৱস্থা। শুনা সভা সদস্যই নেৰিবা, শাস্ত্ৰ নয় হৰিগুণ ভাগৱত হাৰ, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। সেই পাখণ্ডৰ আচাৰটো ত্যাগ কৰি সাধু সংগ আশ্ৰয় কৰি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হবা। এতিয়া ধ্ৰুৱইতো সাধু সংগ পোৱা নাই, কিন্তু ধ্ৰুৱই ভকতৰ সংগ পালে। কাৰ উপদেশ? দেৱঋষি নাৰদৰ। দেৱঋষি নাৰদ হ'ল এজন মহাসাধু, দেৱঋষি নাৰদ হ'ল এজন মহাভকত, দেৱঋষি নাৰদ হ'ল এজন বৈকুণ্ঠৰ পাৰিষদ। সেই পাৰিষদ স্বৰূপ মহাভক্ত দেৱঋষি নাৰদৰ কৃপা লাভ কৰা মানে ভকতৰ কৃপাৰ পাত্ৰ হোৱা। অৰ্থাৎ দেৱঋষি নাৰদৰ উপদেশ লাভ কৰা মানে কৃপালু গুৰুজনাই কৈছে ধ্যান মূলং গুৰুৰ মূৰ্তি, পূজা মূলং গুৰুৰ পদ, মন্ত্ৰ মূলং গুৰুৰ বাক্যং, মোক্ষ মূলং গুৰুৰ কৃপা। গুৰুৰ কৃপা হি কেৱলম, গুৰুৰ কৃপা হি কেৱলম, গুৰুৰ কৃপা হি কেৱলম। ধ্ৰুৱৰ গুৰু হ'ল দেৱঋষি নাৰদ। দেৱঋষি নাৰদে উপদেশ দিলে ঈশ্বৰক ধ্যান কৰা, গুৰুৰ বাক্য পালন কৰিলে। দেৱঋষি নাৰদে ধ্ৰুৱক উপদেশ দিলে যদি তুমি পূজা কৰি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হ'ব বিচাৰিছা তেতিয়াহ'লে ঈশ্বৰৰ চৰণত তুমি সেৱাভাগ অৰ্পণা কৰা। আৰু এই মূল মন্ত্ৰ যিজনে আশ্ৰয় কৰিব, মন্ত্ৰ মূলং গুৰুৰ বাক্যং, মোক্ষ মূলং গুৰুৰ কৃপা, তেতিয়া সেই ভক্তজনে গুৰুৰ কৃপাৰ দ্বাৰা মোক্ষ প্ৰাপ্তি হ'ব পাৰে। আৰু ধ্ৰুৱই সেয়াই কৰিছে যে দেৱঋষি নাৰদৰ উপদেশ মৰ্মে সেই মন্ত্ৰকে খাৰুগত কৰি যমুনা নদীৰ তীৰত এক ইশতত্ব কৃষ্ণদেৱক চিন্তা কৰিছে। প্ৰত্যেক দিনতে 24 ঘণ্টীয়া এটা দিনত তিনিও সন্ধ্যাতে পূজন্ত ভকতি ভাৱে, ৰাতিপুৱা দুপৰীয়া আৰু সন্ধিয়া, এই তিনিও সময়তে। আৰু শাস্ত্ৰই ইয়াক কৈছে সত ৰজতম। প্ৰত্যেক দিনাই তিনিও গুণক বহ কৰিবৰ বাবে চিন্তা কৰিছে ঈশ্বৰক। এই তিনি গুণৰ পৰা মই কেনেকৈ পৰিত্ৰাণ পাব পাৰিম? তিনি শক্তি, যি তিনি তাপৰ কথা কোৱা হয়, আধি ভৌতিক, আধ্যাত্মিক, আধি দৈবিক, এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কেনেকৈ এটি জীৱই ঈশ্বৰক চিন্তা কৰিব লাগে, গুৰু হিচাপে দেৱঋষি নাৰদৰ বাক্য পালন কৰি ধ্ৰুৱই সেই নিয়মটো আশ্ৰয় কৰিছে। তাৰ পাছত
নাৰদৰ মদ হুমুৰি মনত যথা মতি অনুসাৰে নীতি নিয়মটো ধ্ৰুৱই যেনেকৈ বুজি পাইছে তেনেকৈ কৰিছে। পৰি পৰি তুতি কৰন্ত প্ৰণতি প্ৰদক্ষিণে বাৰম্বাৰে বাৰে বাৰে সেই স্থানতে ঈশ্বৰক চিন্তা কৰি ঘূৰি আছে। তাৰ পাছত এনেকৈ ঘূৰি থাকোঁতে থাকোঁতে নিয়মটো পালন কৰোঁতে কৰোঁতে প্ৰথম মাহত ৩ ৰাত্ৰ ব্ৰত কৰিলা নৃপকুমাৰ। প্ৰথম মাহটোতেই সত ৰজ তম ৩ গুণ, তাৰ পাছত আধিদৈৱিক আধিভৌতিক আধ্যাত্মিক এই ৩ তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো ধ্ৰুৱই লাভ কৰিলে প্ৰথম মাহত। এইটো হ'ল আধ্যাত্মিক দৰ্শন। তাৰ পাছত চতুৰ্থ দিনাতে পাৰণা কৰন্ত একে গুটি ফলাহাৰ। ধ্ৰুৱই ব্ৰত কৰিছিল একো নোখোৱাকৈ, কিন্তু এতিয়া কৈছে যে ৪ নম্বৰ মাহটোত ধ্ৰুৱই এটি গুটি ফলা আহাৰ গ্ৰহণ কৰিছে খাদ্য হিচাপে। সেই গুটিটোৰ অৰ্থ হ'ল এক ঈশ্বৰৰ কৃপা লাভ কৰিলে। এক ঈশ্বৰৰ কৃপা লাভ কৰাটো হ'ল একগুটি ফলাহাৰ। চতুৰ্থ দিনটো হ'ল গুৰুদেৱ নাম ভকত। এই গুৰুদেৱ নাম ভকত তেওঁ অৰ্পণ কৰাৰ পাছতহে ভক্ত ধ্ৰুৱই ঈশ্বৰৰ পৰম কৃপা ভক্তি লাভ কৰিব পাৰিছে। তাৰ পাছত এনেধৰণে ত্ৰিসন্ধ্যাত স্নান, পূজা মন্ত্ৰ ধ্যান, নেৰন্ত তাকো কদাপি, পূজা অৱসানে মাধৱক ধ্যানে থাকে মূল মন্ত্ৰ জপি। এনেকৈ সতৰজতম ৩ গুণ, আধিদৈৱিক আধ্যাত্মিক আধিভৌতিক ৩ তাপ ৩ গুণৰ পৰা পৰিত্ৰাণ পোৱাৰ ব্যৱস্থাটো প্ৰত্যেক দিনাই অভ্যাসটো ধ্ৰুৱই কিন্তু কোনোদিনেই এৰি নিদিলে। তাৰ পাছত এই নিয়মৰ মাজেৰে প্ৰত্যেক দিনাই গুৰুদেৱ নাম ভকতত অৰ্পণ কৰি এক কৃষ্ণ দেৱ কৰিও সেৱ ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা তান কাম। গুৰুজনাই ২য় স্কন্ধত দিয়া এই সুন্দৰ সিদ্ধান্তটো ৪ৰ্থ স্কন্ধত মহাভক্ত ধ্ৰুৱই এনেধৰণে পালন কৰি আছে, ঈশ্বৰৰ কৃপা লাভ কৰিছে। পদবন্ধে আমাক এনেকৈ সিদ্ধান্ত দিছে। এতিয়া আমিও সমস্ত জনাৰে চৰণ কমলত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি কথাখিনি আংশিক আপোনাসৱৰ অগ্ৰত প্ৰকাশ কৰা হ'ল।